নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অতি গুৰুত্বপূৰ্ণ ভিডিও এটালৈ আজি আমি আলোচনা কৰিম এইচএছ ফাইনেল 2026 সোশিয়োলজিৰ কি আহিব বেছিভাগ ষ্টুডেন্টৰে এইটোই প্ৰবলেম থাকে মানে তেওঁলোক সকলোৱে কনফিউজন হৈ থাকে যে সোশিয়োলজিত কি আহিব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব কোনকেটা চেপ্টাৰ আহিব কেনেকৈ আমি পঢ়া ষ্টাৰ্ট কৰিম যেহেতু তোমালোকৰ এইচএছ ফাইনেলৰ আৰু বেছি দিন নাই মাত্ৰ 7 মাহে আছে এতিয়া সকলোৰে প্ৰবলেম এটাই হৈ আছে যে আমি কেনেকৈ পঢ়িম কেনেকৈ পঢ়া ষ্টাৰ্ট কৰিম তো তাৰ কাৰণে এই ভিডিওটো লৈ আহিছো আশা কৰো তোমালোকে এই ভিডিওটো সম্পূৰ্ণ চাবা এই ভিডিওটো সম্পূৰ্ণ চোৱাৰ পিছত তোমালোকে গুটেখিনি গম পাই যাবা সোশিয়োলজিৰ আৰু তোমালোকৰ যি প্ৰিপাৰেচন আছে এসএস ফাইনেলৰ কাৰণে তাত বহুখিনি তোমালোকৰ সুবিধা কৰিব আজিৰ এই ভিডিওটোত আমি তিনিটা পইণ্টত আলোচনা কৰিম প্ৰথম পইণ্টটো হৈছে সেইটো হৈছে তোমালোকৰ কোনকেটা চেপ্টাৰ আহিব মানে এসএস ফাইনেলৰ কাৰণে তোমালোকে কোনকেটা চেপ্টাৰ পঢ়িব লাগিব আৰু কোনকেটা চেপ্টাৰৰ পৰা কিমান নম্বৰ প্ৰশ্ন আহিব যেহেতু কিমান নম্বৰ যদি আমি গম পাও তেতিয়া আমি গম পাম যে কোনকেটা চেপ্টাৰ আমি বেছিকৈ পঢ়িব লাগিব হয়নে কোনকেটা চেপ্টাৰৰ পৰা লং কুৱেশ্যন অহাৰ বেছিকৈ সম্ভাৱনা আছে তো গুটেখিনি গম পাই যাম আৰু 2 নম্বৰত আমি আলোচনা কৰিম তোমালোকৰ মাৰ্কিং প্যাটাৰ্নটো কেনেকুৱা হ'ব মানে তোমালোকৰ এসএস ফাইনেল এক্সামত সোশিয়োলজিৰ কোৱেশ্যন পেপাৰটোত কেনেকুৱা ধৰণৰ মাৰ্কৰ প্ৰশ্নবোৰ আহিব 3 নম্বৰত আলোচনা কৰিম প্ৰশ্নবোৰ কেনেকুৱা ধৰণৰ আহে মানে কেনেকুৱা ধৰণৰ কোৱেশ্যন আনসাৰবোৰ আহে সকলোবোৰ আলোচনা কৰিম তো ভিডিওটো আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা আৰু এই চেনেলটো তোমালোকে সোশিয়োলজিৰ প্ৰতিটো চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্যন আনসাৰ লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্যন আনসাৰ আৰু কমন কোৱেশ্যন আনসাৰ সকলোবোৰ পাই যাবা তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ডেসক্ৰিপচনৰ WhatsApp চেনেলৰ লিংক আছে তোমালোকে WhatsApp চেনেলত জয়েন হৈ থাকিবা তাত তোমালোকে আপডেটসমূহ পাই থাকিবা আৰু তাৰ লগতে তোমালোকে PDF সমূহ ডাউনলোড কৰিব পাৰিবা এক নম্বৰ পইণ্ট হেতু হৈছে তোমালোকৰ কোনকেটা চেপ্টাৰ আহিব আৰু কোনকেটা চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব তো তাৰ কাৰণে আমি জানিব লাগিব সোশিয়োলজি সিলেবাসখন 2026 তো আমি যে সিলেবাসখন চাও তোমালোকে চাব পাৰা সিলেবাসখনত এই সিলেবাসখন অফিশিয়াল ওয়েবসাইটৰ পৰা লোৱা হয় তো অফিশিয়াল ওয়েবসাইটত দিয়া আছে ধুনিয়াকে তোমালোকৰ কোনকেটা চেপ্টাৰ আহিব আৰু কিমান নম্বৰ আহিব গুটেখিনি দিয়া আছে তোমালোকৰ সোশিয়োলজি দুটা পাৰ্ট আছে পাৰ্ট এ হৈছে ইন্ডিয়ান সোসাইটি আৰু পাৰ্ট বি হৈছে সোশ্যাল চেঞ্জ এণ্ড ডেভেলপমেন্ট ইন ইন্ডিয়া তোমালোকে চাব পাৰা ইয়াতে ইংলিশত লিখা আছে হয়তো অসমীয়া মিডিয়ামৰ কাৰণে অকমান প্ৰবলেম হ'ব পাৰে নহয় তথাপিতো মই ভাবো যে অকমান প্ৰবলেম হ'ব পাৰে তো তাৰ কাৰণে মই ইংলিশ এণ্ড এছামিজ দুইটাতে লিখি ধুনিয়াকে তোমালোকক বুজাই দি আছো তো তোমালোকে চাব পাৰা যে পাৰ্ট এ আছে ইন্ডিয়ান সোসাইটি ইয়াৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 40 নম্বৰ আহিব তো এই পাৰ্ট এৰ কোনকেটা চেপ্টাৰ চাব লাগিব তোমালোকে চোৱা ইউনিট 1 টো আছে সেইটো হৈছে ইন্ট্ৰোডাকশন ইন্ডিয়ান সোসাইটি আৰু অসমীয়া মিডিয়ামৰ কাৰণে চেপ্টাৰ নম্বৰ 1 টো ভাৰতীয় সমাজ পৰিচয় কিন্তু তোমালোকে চাব পাৰা ইয়াতে লিখা আছে নন ইভ্যালুয়েটিভ মানে এই চেপ্টাৰটো তোমালোকৰ ফাইনেল এক্সামত নাহে ইয়াৰ পৰা কোনো ধৰণৰ তোমালোকৰ প্ৰশ্ন নাহে নেক্সট ইউনিট সেইটো হৈছে ইউনিট নম্বৰ 2 টো হৈছে The demographic structure of Indian society আৰু অসমীয়া মিডিয়ামে পঢ়িব চেপ্টাৰ নম্বৰ 2 টো ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি ইয়াৰ পৰা তোমালোকে চাব পাৰা 10 নম্বৰ আহিব তোমালোকৰ আৰু যেহেতু তোমালোকৰ ফাৰ্স্ট চেপ্টাৰটো নাহে সেকেন্ড চেপ্টাৰটো তোমালোকৰ ফাইনেল এক্সামত আহিব আৰু সেকেন্ড চেপ্টাৰটো যদি আমি ফাৰ্স্ট চেপ্টাৰ বুলি ধৰিলো তো এই চেপ্টাৰটো কিন্তু অতিকৈ ইম্পৰ্টেন্ট চেপ্টাৰ আৰু এই চেপ্টাৰৰ পৰা কিন্তু লং কুৱেশ্যন অহা আটাইতকৈ বেছি সম্ভাৱনা থাকে নেক্সট আমি ইউনিট নম্বৰ 3 টো চাও সেইটো হৈছে সোশ্যাল ইনষ্টিটিউশনছ কন্টিনিউটি এণ্ড চেঞ্জ আৰু অসমীয়া মিডিয়ামে পঢ়িব সামাজিক সংস্থা আৰু ইয়াৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 10 নম্বৰ আহিব তো এই চেপ্টাৰটো তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ চেপ্টাৰ প্ৰতিটো চেপ্টাৰৰ পৰা তোমালোকে চাব পাৰা তোমালোকৰ 10 নম্বৰকে আহিব আৰু তোমালোকৰ লং কুৱেশ্যন যদি 8 নম্বৰ নহলেও তোমালোকৰ 6 নম্বৰ কিন্তু আহিব তাৰপিছত ইউনিট নম্বৰ 4 সেইটো হৈছে প্যাটাৰ্নছ অফ সোশ্যাল ইনইকুৱেলিটি এণ্ড এক্সক্লুশন আৰু অসমীয়া মিডিয়ামে পঢ়িব চেপ্টাৰ নম্বৰ 4 টো সামাজিক অসমতা আৰু পৃথকীকৰণৰ আৰ্হি আৰু এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব ফাইনেল এক্সামত নেক্সট ইউনিট সেইটো হৈছে ইউনিট নম্বৰ 5 টো দ্য চ্যালেঞ্জেস অফ কালচাৰেল ডাইভাৰ্সিটি আৰু অসমীয়া মিডিয়ামে পঢ়িব চেপ্টাৰ নম্বৰ 5 টো সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান এই চেপ্টাৰটোৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 10 নম্বৰ আহিব তাৰপিছত ইউনিট নম্বৰ 6 সেইটো হৈছে সাজেশনস ফৰ প্ৰজেক্ট ওয়াৰ্ক আৰু অসমীয়া মিডিয়ামৰ কাৰণে চেপ্টাৰ নম্বৰ 6 প্ৰকল্প নিৰূপণৰ পৰামৰ্শৱলী আৰু এই চেপ্টাৰটো তোমালোকে চাব পাৰা নন ইভ্যালুয়েটিভ লিখা আছে মানে তোমালোকৰ ফাইনেল এক্সামত এই চেপ্টাৰটো নাহে ওকে তো তোমালোকে গম পালা এতিয়া যে তোমালোকৰ যি পাৰ্ট এ আছিল ইন্ডিয়ান সোসাইটি ইয়াৰ পৰা তোমালোকৰ চেপ্টাৰ 1 টো পঢ়িব নালাগে ফাইনেল এক্সামৰ কাৰণে চেপ্টাৰ নম্বৰ 2 চেপ্টাৰ নম্বৰ 3 চেপ্টাৰ নম্বৰ 4 এণ্ড চেপ্টাৰ নম্বৰ 5 এই চাৰিটা চেপ্টাৰ পঢ়িলে আৰু এই চাৰিটা প্ৰতিটো চেপ্টাৰৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 10 নম্বৰকে আহিব ওকে এতিয়া আমি পাৰ্ট বি আলোচনা কৰিম পাৰ্ট বি টো হৈছে সোশ্যাল চেঞ্জ এণ্ড ডেভেলপমেন্ট ইন ইন্ডিয়া ইয়াৰ পৰা তোমালোকৰ পাৰ্ট এৰ নিচিনা 40 নম্বৰ আহিব আৰু পাৰ্ট বিৰ প্ৰথম ইউনিট টো হৈছে হেতু হৈছে ষ্ট্ৰাকচাৰাল চেঞ্জ আৰু অসমীয়া মিডিয়ামৰ কাৰণে চেপ্টাৰ নম্বৰ 7 টো পঢ়িব লাগিব সংৰচনাত্মক পৰিৱৰ্তন আৰু ইয়াৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 5 নম্বৰ আহিব যেহেতু 5 নম্বৰ আহিব তো এই চেপ্টাৰটোৰ পৰা তোমালোকে লং কুৱেশ্যন পঢ়িব নালাগে জাস্ট তোমালোকে 1 নম্বৰীয়া
2 নম্বৰীয়া আৰু 3 নম্বৰীয়া প্ৰশ্নবোৰ তোমালোকৰ পঢ়িলে হৈ যাব তাৰপিছত ইউনিট নম্বৰ 2 হেতু হৈছে কালচাৰেল চেঞ্জ ইয়া আৰু অসমীয়া মিডিয়ামৰ পঢ়িব চেপ্টাৰ নম্বৰ 8 টো সাংস্কৃতিক পৰিৱৰ্তন আৰু ইয়াৰ পৰা তোমালোকে চাব পৰা সেম 5 নম্বৰ আহিব তো তোমালোকে 1 নম্বৰীয়া 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া প্ৰশ্নবোৰ তোমালোকে এই চেপ্টাৰ গিটাৰ পৰা বেছিকে চাবা তাৰপিছত চোৱা ইউনিট নম্বৰ 3 হেতু হৈছে চেঞ্জ এণ্ড ডেভেলপমেণ্ট ইন ৰুৰেল সোসাইটি আৰু অসমীয়া মিডিয়ামৰ কাৰণে চেপ্টাৰ নম্বৰ 9 টো গ্ৰাম্য সমাজৰ পৰিৱৰ্তন আৰু উন্নয়ন এই চেপ্টাৰৰ পৰা তোমালোকে চাব পৰা 10 নম্বৰ আহিব তো এই চেপ্টাৰৰ পৰা তোমালোকে লং কোৱেশ্চনবোৰ চাব লাগিব তাৰপিছত ইউনিট নম্বৰ 4 হেতু হৈছে চেঞ্জ এণ্ড ডেভেলপমেণ্ট ইন ইণ্ডাষ্ট্ৰিয়েল সোসাইটি আৰু অসমীয়া মিডিয়ামে পঢ়িব চেপ্টাৰ নম্বৰ 10 টো হেতু হৈছে ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু উন্নয়ন আৰু এই চেপ্টাৰটোৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 10 নম্বৰ আহিব আৰু তোমালোকে এই চেপ্টাৰটোৰ পৰা শৰ্ট কোৱেশ্চনটো চাবা তাৰ লগত তোমালোকে লং কোৱেশ্চনবোৰ তোমালোকে চাব লাগিব নেক্সট হেতু হৈছে ইউনিট নম্বৰ 5 টো সোশ্যাল মুভমেন্ট আৰু অসমীয়া মিডিয়ামে পঢ়িব চেপ্টাৰ নম্বৰ 11 টো সামাজিক আন্দোলন ইয়াৰ পৰা তোমালোকে চাব পৰা 10 নম্বৰ আহিব আৰু এই চেপ্টাৰৰ পৰা কিন্তু লং কোৱেশ্চন অতিকৈ বেছি অহা দেখা যায় আৰু তোমালোকে এই চেপ্টাৰটোৰ পৰা সামাজিক যি আন্দোলন হৈছে ভাৰতবৰ্ষত সেই গোটেইকেইটা আন্দোলনৰ কথা জানিব লাগে কাৰণ 1 নম্বৰীয়া কোৱেশ্চনত কিন্তু ভাৰতত হোৱা আন্দোলনৰ কথা বা আন্দোলনৰ ওপৰত প্ৰশ্ন শৰ্ট কোৱেশ্চন বহুত আহে ওকে আমি যেতিয়া অলপ পিছত আমি প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম তাতো তোমালোকে দেখা পাবা যে কিমানখিনি তোমালোকৰ প্ৰশ্ন আহে এই সোশ্যাল মুভমেন্টৰ পৰা ওকে তো তোমালোকে দেখা পালা তোমালোকৰ যি পাৰ্টি আছে পাৰ্টিৰ পৰা তোমালোকৰ 40 নম্বৰ আহিব আৰু পাৰ্ট বি সোশ্যাল চেঞ্জ এণ্ড ডেভেলপমেন্ট ইন ইণ্ডিয়া ইয়াৰ পৰা 40 নম্বৰ আহিব তো তোমালোকৰ টোটাল 80 নম্বৰৰ প্ৰশ্ন কাকতখন হ'ব ফাইনেল এক্সামত আৰু তোমালোকে 80 নম্বৰ লিখিব লাগিব তাৰ পিছত চোৱা তোমালোকৰ পাৰ্ট সি আছে প্ৰজেক্ট ৱৰ্কৰ মাৰ্ক ক'বলৈ গ'লে 20 মাৰ্ক আছে আৰু এই 20 মাৰ্ক তোমালোকৰ হয়তো তোমালোকৰ প্ৰেক্টিকেল থাকিব পাৰে নাইবা তোমালোকৰ এছাইনমেন্ট থাকিব পাৰে তো এই গুটেখিনি প্ৰজেক্টখিনি তোমালোকৰ স্কুল বা তোমালোকৰ কলেজে দিব আৰু তোমালোকক জনাই দিও তোমালোকৰ স্কুল বা কলেজে যেতিয়া তোমালোকৰ প্ৰজেক্টটো দিব আৰু সেই প্ৰজেক্টটো তোমালোকক অতিকৈ ভালকে কৰিবলৈ চেষ্টা কৰিবা যাতে সুন্দৰ হয় যাতে কাৰোৰ পৰা কপি কৰা নহয় তোমালোকে নিজে আৰু ভালকে কৰিবলৈ চেষ্টা কৰিবা কাৰণ যেহেতু 20 নম্বৰ কিন্তু মুখৰ কথা নহয় 20 নম্বৰ এটা বহুত ডাঙৰ নম্বৰ হয় তোমালোকে যদি 20 ৰ ভিতৰত 20 পাই যোৱা নাইবা 20 ৰ ভিতৰত 18 19 পালেও তোমালোকৰ ফাইনেল এক্সামত কিন্তু তোমালোকৰ মাৰ্ক বা তোমালোকৰ পাৰ্চেন্টেজত বহুতখিনি সহায় কৰিব ওকে আশা কৰো তোমালোকে বুজি পালা নেক্সট 2 নম্বৰ পইণ্টটো আছিল তোমালোকৰ মাৰ্কিং প্যাটাৰ্ন কেনেকুৱা হ'ব মানে কেনেকুৱা ধৰণৰ প্ৰশ্ন কিমান নম্বৰৰ প্ৰশ্নবোৰ তোমালোকৰ ফাইনেল এক্সামত আহিব যদি আমি এই বছৰ হৈ যোৱা সো 2025 চনৰ সোশিয়োলজিৰ প্ৰশ্ন কাকতখন আমি চাও ইয়াতে আমি দেখা পাম তোমালোকৰ মাৰ্কিং প্যাটাৰ্ন তোমালোকে চাব পাৰা তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ 8টা কৰিব আহিব তাতে তোমালোকৰ 8 নম্বৰ থাকিব তাৰপিছত 2 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ 6টা কৰিব আহিব তাত কিমান 12 নম্বৰ থাকিব তোমালোকে টেনচন নলবা ইয়াতে অপচন বহুত থাকে সোশিয়োলজিৰ বহুত গিটা অপচন থাকে 8 নম্বৰ 1 নম্বৰীয়া শৰ্ট কোৱেশ্চন তোমালোকক কমেও 13টা মান দিব আৰু 13টা ভিতৰত তোমালোকে যিকোনো 8টা কৰিব লাগে তাৰপিছত 6 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ তেনেকৈ 10টা 12টা অপচন দিব 10টা 12টা ভিতৰত তোমালোকে 6টা কৰিব লাগে তাৰপিছত 3 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ 4টা কৰিব লাগিব ইয়াতে 12 নম্বৰ থাকিব তাৰপিছত 6 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ 4টা কৰিব লাগিব আৰু ইয়াতে 24 নম্বৰ থাকিব আৰু 8 নম্বৰীয়া প্ৰশ্ন তোমালোকে 3টা কৰিব লাগিব ইয়াতে 24 নম্বৰ থাকিব তোমালোকক কৈ দিও যে তোমালোকৰ সোশিয়োলজি 4 নম্বৰীয়া আৰু 5 নম্বৰীয়া কিন্তু কোনো ধৰণৰ প্ৰশ্ন তোমালোকৰ নাহে যিমানবোৰ প্ৰশ্ন আহিব তোমালোকৰ শৰ্ট কোৱেশ্চন 1 নম্বৰীয়া 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া আহিব আৰু লং কোৱেশ্চন ক'বলৈ গ'লে তোমালোকৰ 6 নম্বৰীয়া আৰু 8 নম্বৰীয়া প্ৰশ্নহে আহিব 4 নম্বৰীয়া আৰু 5 নম্বৰীয়া কোনো ধৰণৰ প্ৰশ্ন তোমালোকৰ নাহে 3 নম্বৰ পইণ্টটো হৈছে তোমালোকৰ ফাইনেল এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ইয়াৰ কাৰণে যদি আমি এই বছৰ হৈ যোৱা 2025 বৰ্ষৰ প্ৰশ্ন কাকতখন চাও আমি বহুখিনি এটা আইডিয়া পাই যাম যে কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিব আৰু আমি এতিয়াৰ পৰাই এইবোৰ প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পঢ়া ষ্টাৰ্ট কৰিব লাগিব বা আমি কেনেকৈ পঢ়িম কি প্ৰশ্নবোৰ পঢ়িম তো তোমালোকে এটা আইডিয়া পাই যাবা তো আমি অলৰেডি মাৰ্ক প্যাটাৰ্নটোৰ কথা আলোচনা কৰিলো তোমালোকে চাব পাৰা যে 1 নম্বৰতে আমাৰ থাকিব 1 নম্বৰীয়া প্ৰশ্ন যিকোনো 8টা লিখা আৰু তোমালোকে টেনচন নলবা বেছি কাৰণ অপচন তোমালোকৰ 13টা থাকিব প্ৰতিটো মাৰ্কৰ কাৰণে তোমালোকৰ বহুত অপচন থকা দেখা যায় সোশিয়োলজি তো কেনেকুৱা ধৰণৰ শৰ্ট কোৱেশ্চনবোৰ আহিব তোমালোকে প্ৰতিটো চেপ্টাৰ ভালকে পঢ়িব লাগিব ৰিডিং পঢ়িব লাগিব আৰু যিমানবোৰ শৰ্ট কোৱেশ্চন এনসাৰবোৰ পোৱা তোমালোকে মাৰ্ক কৰি যাবা বা আন্ডাৰলাইন কৰি যাবা বা হাইলাইট কৰি যাবা আৰু সেইবোৰ বেছিকে তোমালোকে পঢ়িব লাগিব আৰু আমাৰ চেনেলতো তোমালোকে শৰ্ট কোৱেশ্চন এনসাৰৰ ভিডিঅ'বোৰ তোমালোকে পাই যাবা যেনে তোমালোকৰ প্ৰশ্নবোৰ চাব পাৰা what was the primary goal of British colonialism in India কি প্ৰাইমাৰী তেওঁলোকৰ হেৰি আছিল গোল আছিল যেনে what is mean by term demography হয় না জনসংখ্যা অৱধাৰণাটো কি বুজা তাৰপিছত name one factor responsible for population growth in India
ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ এটা কাৰণ আৰু এই প্ৰশ্নটো কিন্তু তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰতিটো বছৰতে কিন্তু পপুলেশ্যন গ্ৰোথ বা জনসংখ্যা বৃদ্ধিৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহিব হয়তো তোমালোকৰ শৰ্ট কুৱেশ্যন আহিব পাৰে নহয় বা তোমালোকৰ 2 নম্বৰীয়া 3 নম্বৰীয়া প্ৰশ্নলৈ তোমালোকৰ এই পপুলেশ্যন গ্ৰোথৰ ওপৰত প্ৰশ্ন আহিব পাৰে পপুলেশ্যন গ্ৰোথ মানে কি ইয়াৰ তিনিটা কাৰণ লিখা ফেক্টৰ লিখা এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায় তাৰপিছত কুৱেশ্যন নম্বৰ ডি টু চোৱা নেম এনি ওৱান method promoted by the government of India for family planning হয়নে ইয়াৰ ওপৰতে কিন্তু প্ৰশ্ন অহা দেখা যায় যে ফ্যামিলি প্লেনিংৰ ওপৰত গভৰ্ণমেণ্টে কি পদক্ষেপ লৈছে কি মেথড প্ৰমোট কৰে সেইবোৰ কথা লিখিব দিয়ে ই নম্বৰ কুৱেশ্যনটো চোৱা হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক essay on population তো তোমালোকে সোশিয়োলজি বহুত গিটা বুকৰ কথা পাবা আৰু সেই বুক গিটাৰ ৰাইটাৰ কেজন অথৰ কেজনৰ নাম কিন্তু তোমালোকে জানিব লাগিব তাৰপিছত চোৱা নেম এ ট্ৰাইবেল মুভমেন্ট ইন ইণ্ডিয়া ইণ্ডিয়াৰ মুভমেন্টৰ কথা মই অলৰেডি আগতে কৈ দিলো যে মুভমেন্টৰ কথা কিন্তু বহুত প্ৰশ্ন আহে তাৰপিছত চোৱা নেম ওৱান পজিটিভ ইম্পেক্ট অন গ্লোবেলাইজেশ্যন অন ইণ্ডিয়ান সোসাইটি ভাৰতৰ যে সমাজ আছে এই সমাজত গ্লোবেলাইজেশ্যন অথবা বিশ্বায়নৰ এটা ইতিবাচক প্ৰভাৱ হয় নাইবা ইতিবাচক আৰু নেতিবাচক প্ৰভাৱো তোমালোকক লিখি দিব পাৰে তাৰপিছত চোৱা মেনশ্যন ওৱান চ্যালেঞ্জ ফেস বাই ফাৰ্মাৰ ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ কৃষকে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে লিখা তোমালোকৰ শৰ্ট কুৱেশ্যন নাহি 2 নম্বৰীয়া প্ৰশ্ন আহি যাব পাৰে ওকে তাৰপিছত তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে যেনে ডিফাইন দ্য টাৰ্ম অফ পাত্ৰী মানে যেনে পিতৃতন্ত্ৰ পাত্ৰীচাৰী ইয়াৰ ওপৰত ডিফাইন কৰিব আহে তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ বহুত আহে তাৰ পিছত যদি আমি 2 নম্বৰীয়া প্ৰশ্নবোৰ যাওঁ 2 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ 6টা কৰিব আহিব তাত 12 নম্বৰ থাকিব আৰু তোমালোকৰ অপচন থাকিব 9টা তো 2 নম্বৰীয়া প্ৰশ্নৰ কাৰণে তোমালোকৰ সেম তেনেকুৱা যেনেকা মই ক'লোৱে ৰাইট এনি টু ডিমেৰিটস অফ পপুলেশ্যন গ্ৰোথ হয় না জনসংখ্যা বৃদ্ধিৰ যিকোনো দুটা অসুবিধা লিখা তো অলৰেডি মই ক'লোৱে যে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তোমালোকৰ বেছিকে আহিব তো তোমালোকে চাব পাৰা এতিয়া আমি যদি নেক্সট 3 নম্বৰীয়া প্ৰশ্নবোৰ আলোচনা কৰো 3 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ 4টা কৰিব আহিব আৰু এই 4টাৰ কাৰণে তোমালোকৰ অপচন থাকিব 8টা তো বহুত গিটা অপচন থাকে মানে এটা ডাবল অপচন আছে তো যিকোনো 4টা তোমালোকৰ কৰিব লাগে 8টা অপচনৰ ভিতৰত আৰু এই 3 নম্বৰীয়া প্ৰশ্নবোৰ অকমান দীঘলীয়া হয় ইমানো দীঘলীয়া নহয় জাস্ট তোমালোকে ধুনিয়াকে সজাই পৰাই লিখিব লাগিব তাৰপিছত যদি আমি 4 নম্বৰীয়া প্ৰশ্নবোৰ চাও 4 নম্বৰৰ কাৰণে 4 নম্বৰীয়া নহয় 4 নম্বৰ প্ৰশ্নটো সেইটো আছে 6 নম্বৰীয়া প্ৰশ্ন থাকে হয়নে মই ক'লে তোমালোকৰ 4 নম্বৰীয়া আৰু 5 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ সোশিয়োলজিৰ ফাইনেল এক্সামত নাহে তো 6 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ 4টা কৰিব লাগিব তাৰ কাৰণে তোমালোকৰ 7টা অপচন দিয়া হ'ব তো বহুত গিটা অপচন দিয়া থাকে তো 7টা অপচনৰ ভিতৰত যিকোনো 4টা লিখা তোমালোকৰ 4টা কমন পৰিবই তাৰ পিছত আমি নেক্সট 5 নম্বৰ কুৱেশ্যন লাগবাহো 5 নম্বৰ কুৱেশ্যনত আছে 8 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ 3টা কৰিব আহিব আৰু এই 3টাৰ কাৰণে তোমালোকৰ 6টা অপচন থাকিব মানে 6টা প্ৰশ্ন দিয়া হ'ব 6টাৰ পৰা যিকোনো তোমালোকে 3টা কৰিব লাগিব আৰু তোমালোকৰ প্ৰশ্নবোৰ অকমান দীঘল থাকে দীঘলকে লিখিব লাগিব যেনে কাৰণসমূহ ব্যাখ্যা কৰা হয়নে তাৰপিছত এটা প্ৰশ্নতে এটা প্ৰশ্নতে দুটা প্ৰশ্ন খুদিব পাৰে যেনেকে তোমালোকে চাব পাৰা what do you mean by other backward classes discuss the measures taken for their development হয়নে backward classes মানে তোমালোকে কি বুজা আৰু তেওঁলোকৰ ডেভেলপমেন্টৰ কাৰণে কি পদক্ষেপ লবা তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে so write an essay on unity in diversity of Indian society ইণ্ডিয়ান সোসাইটিৰ ইউনিটি ইন ডাইভাৰ্সিটি ওপৰত ৰচনা তোমালোকক লিখিব দিব পাৰে তো আশা কৰো তোমালোকে ভিডিওটো ভাল পালা যদি ভিডিওটো ভাল পাইছা এটা লাইক কৰি দিবা কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই